আমাৰ নৱপ্ৰজন্মই আৰু এটা কথা মনত পেলাব যে ভাৰতবৰ্ষৰ যিগৰাকী তথাকথিত যুৱ নেতাই সংবিধান হাতত লৈ সংবিধান ৰক্ষাৰ শপত বাক্য পাঠ কৰে, সেই নেতাগৰাকীৰ পৰিয়ালে ভাৰতবৰ্ষত সংবিধানখনক ধ্বংস কৰিছিল, হত্যা কৰিছিল আৰু ভাৰতত কলা অমাৱস্যা নমাই আনিছিল। আৰু আজিলৈকে জালিয়ানাবাগৰ ঘটনাৰ বিষয়েও ব্ৰিটিছে দুখ প্ৰকাশ কৰিছে। পৃথিৱীত হোৱা বহু ঘটনাত হিৰোশ্বিমা নাগাচাকিৰ পাৰমাণৱিক বোমৰ পিছতো আমেৰিকাৰ বহু ৰাষ্ট্ৰপতিয়ে হিৰোশ্বিমাত গৈ নিজৰ এক প্ৰকাৰে ভুলৰ অনুশোচনা কৰিছে, কিন্তু আজিলৈকে কংগ্ৰেছৰ কোনো নেতাই জৰুৰী অৱস্থাৰ বাবে আজিলৈকে ক্ষমা খোজা নাই। ইয়ে হৈছে ভাৰতৰ ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায়। আমি সকলোৱে মিলি এই কথা নিশ্চিত কৰিব লাগিব যে যিগৰাকী ব্যক্তিয়ে সংবিধানৰ শপত খায়, সেইগৰাকী ব্যক্তি আৰু তেওঁৰ দলটোৱে ভাৰতবৰ্ষৰ ওচৰত ক্ষমা খোজা উচিত যে আমি ভাৰতবৰ্ষৰ সভ্যতা, সংস্কৃতি আৰু গণতন্ত্ৰক মষিমূৰ কৰিছিলোঁ। তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়া উচিত যে আৰু কেতিয়াও গণতন্ত্ৰক আমি ধ্বংস নকৰোঁ, আৰু তেওঁলোকে ভাৰতবৰ্ষৰ লোকতন্ত্ৰৰ সেনানীসকল আৰু জৰুৰী অৱস্থাৰ সময়ত অক্লান্ত ত্যাগ কৰা ব্যক্তিসকলৰ ওচৰত ক্ষমা খোজা উচিত যে সেয়া কংগ্ৰেছ দলৰ ভুল সিদ্ধান্ত আছিল, আৰু কংগ্ৰেছ দলে আজি ভাৰতৰ ৰাইজৰ ওচৰত বিনা চৰ্তে জৰুৰী অৱস্থা ঘোষণাৰ বাবে ক্ষমা খুজিছে। যেতিয়ালৈকে এই দিনটো নাহে, যেতিয়ালৈকে কংগ্ৰেছৰ নেতাসকলে জৰুৰী অৱস্থাৰ বিষয়ে ক্ষমা নোখোজে, সেই মুহূৰ্তলৈকে ভাৰতৰ সংবিধানখন হাতত লৈ সংবিধান ৰক্ষাৰ কথা কোৱাৰ তেওঁলোকৰ নৈতিক অধিকাৰ নাই। নৈতিকতাৰ কাঠামোত সদায় তেওঁলোক পৰাজিত হৈ থাকিব আৰু ভাৰতৰ ইতিহাসে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে। সেয়ে আজিৰ দিনটোৰ আমাৰ বাবে দিয়া, আজিৰ দিনটোৱে আমাক দিয়া ডাঙৰ শিক্ষা।